আমাৰ আশু কৰ্মীসকল যেতিয়া পৰিগুদাম আঞ্চলিক আৰু আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আছে, তেখেতসকলে আমাৰ ৰাইজৰ এটা প্ৰস্তাৱ বুলি ক'ব পৰা যায় উজনি আঞ্চলিকৰ। তেওঁলোকে মোক ক'বলৈ দিছে কাৰণে মই তেওঁলোকৰ কথাষাৰ মন্তব্য আগবঢ়াইছোঁ। প্ৰথমতে আপোনালোকে দেখিছে যে সদৌখন গৰীয়ামৰীয়া কৃষকসকলে নিজৰ সুকীয়া জৰীপৰ বাবে আজি 2006 চনৰ পৰা আন্দোলন কৰি আহিছে আৰু 12 বৰ্ষৰ পৰা 30 জনগোষ্ঠী এক হৈছে, প্ৰথম 28 হৈছে 30 হৈছে। তেওঁলোকে জনগোষ্ঠীৰ নিজৰ নিজৰ যিবিলাক অধিকাৰ, সেই অধিকাৰসমূহ কেন্দ্ৰত এখন আসনৰ পৰা সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্টতাৰে মাত দি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ প্ৰত্যেকটো জনগোষ্ঠী। সেয়েহে আমি ৰাজনৈতিকে ক'ব বিচাৰিছোঁ যে আমাৰ যি বিধানসভাৰ মজিয়াত গৰীয়ামৰীয়া কৃষকসকলৰ 2010 কোটি টকাৰ চেংচন কৰি পেলাই সুকীয়া জৰীপ কৰিম বুলি আজিও প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে অসম চৰকাৰ। এই কথাষাৰখিনিও সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসম চৰকাৰ বিক্ষোভ কাৰ্যসূচী লৈ এষাৰ প্ৰস্তাৱ ৰাখিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।